এয়া শ্বিলঙৰ ফুলৰ মাজত ফুলেশ্বৰী বিচৰণ কৰি আছে। ৰাতিপুৱা ঘৰত চাকি গছি জ্বলালোঁ আৰু আজি আমি দুয়োজনে বহুদিনৰ মূৰত ওলাই আহিলোঁ। ৰাস্তাতে গণেশ মন্দিৰত সেৱা এটা লৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ইয়াত তামোল, শ্বিলঙৰ তামোল আৰু নেখামনে। আমাৰ পেট পূজাটো হৈ গ'ল, সেয়েহে ভাবিলোঁ বোলো বাচন্তীৰো অলপ পেট পূজা কৰাই লওঁ। আহে হায়ে ৰাস্তাটো যে পূৰা হালধিমতি হৈ আছে হালধীয়া ফুলেৰে। বাৰু প্ৰায় 2 ঘণ্টামানৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। ধৰিব পাৰিছে চাগে ন বহুতে, ৱাৰ্ডছ লেক, বৰ্তমান ইনষ্টাগ্ৰামৰ ফেমাছ ঠাই। ধুনীয়াই আছিলে বাৰু, কিন্তু টু বি অনেষ্ট মই আগতে অহা মেঘালয়ৰ ঠাইকেইখনৰ তুলনাত ইমান এটা বিশেষ নাপালোঁ, কিয়নো মোৰ নিৰ্জন ঠাই খুব বেছি প্ৰিয় আৰু ইয়াতে বহুত বেছি ক্ৰাউড আছিল। ছানডে কাৰণেও হ'ব পাৰে। বাৰু আমি উভতিলোঁ, আহোঁতে আনাৰস আৰু কেঁচা হালধি লৈ আহিলোঁ। গধূলি ইমান ভোক লাগিলে, 6:30মান বাজিছে, এয়া খাই ল'লোঁ। তাৰপিছতে মই আকৌ বিচাৰি আছোঁ তামোল, পালোঁ নহয় কলপাতত বান্ধি দিয়া তামোল। আৰু এয়া 8টা বজাত আহিয়ে খিচিৰি আৰু পায়স বনালোঁ। খুব খাবলৈ মন গৈ আছিলে। বাৰু আজিলৈ আহিছোঁ, বাই।